যদিহে আপোনাৰ ভেৰিফিকেশ্যনত নাম আহিছে, আপোনাৰ কিমান নাম্বাৰৰ কাৰণে নামটো আহিছে আৰু কিমান নাম্বাৰৰ কাৰণে নামটো অহা নাই সেইটো আৰম্ভণিতে আপোনালোকে কমেণ্ট কৰিব, সকলোৰে হেল্প হ'ব। বহুতে এটা ভেৰিফিকেশ্যন লিষ্টৰ ওপৰত ভিডিঅ' বা বহুতো কমেণ্টৰ ওপৰত বেছ কৰি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে লাইক বাটনটো চুই দিব, নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শিক্ষক নিযুক্তিৰ যি ভেৰিফিকেশ্যন লিষ্টটো ওলালে তাৰ পাছতেই বহুতো আচলতে প্ৰাৰ্থীৰ প্ৰশ্ন তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে। সেইটোৱে হৈছে যে মেইন প্ৰশ্নটো এইটোৱেই যে ভেৰিফিকেশ্যন লিষ্টত নামটো নাহিলে চাকৰিটো নহ'ব নেকি, এনেকুৱা ধৰণৰ কমেণ্টেই বেছি পোৱা গৈছে। গতিকে কেইটামান কমেণ্টৰ ওপৰত বেছ কৰি বা কি পৰ্যায়ত ছেকেণ্ড পৰ্যায়ত ভেৰিফিকেশ্যন হ'ব সেইখিনি ডিছকাছ কৰিম একেবাৰে শেষলৈকে। সকলোৱে চাই থাকিব আৰু যদি কিবা ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব, বিশেষকৈ নাম্বাৰটো আপোনালোকে কমেণ্ট কৰিব। এতিয়া মেইন যিটো কথা সেইটোৱে হৈছে যে আপোনালোকে চিন্তা কৰিবলৈ কোনো কথা নাই। যদিহে আপোনাৰ মেৰিট লিষ্টত ভেৰিফিকেশ্যন লিষ্টত যদি নাম নাহে তেতিয়াহ'লে কোনো চিন্তা কৰিবলৈ কথা নাই। ইয়াৰ যিখন ছেকেণ্ড লিষ্ট ওলাব ভেৰিফিকেশ্যন লিষ্টত তাৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। প্ৰায় 8,500 পৰা 9,000 প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন হ'ব দুটা পৰ্যায়ত। সকলোৱে হয়তো কথাখিনি গম পাইছেই। 5,500 পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 9,000 প্ৰাৰ্থীৰ প্ৰায় 9,000 প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব দুটা পৰ্যায়ত। আৰু ইয়াৰ পাছতেই বাকী যি ভেৰিফিকেশ্যন লিষ্ট ওলাব তাতেই গোটেইখিনি কথা স্পষ্ট হৈ যাব। এতিয়া বা পাছৰ পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্টত যদিও আপোনালোকৰ নাম নাহে তেতিয়াও আচলতে চিন্তা কৰিবলৈ কোনো কথা নাই। যোৱাবাৰ কি হৈছে যে কিছুমান প্ৰাৰ্থী গুৱাহাটীত ভেৰিফিকেশ্যন কৰিবলৈ গৈছে কিন্তু তেওঁলোকৰ চাকৰিটো হোৱা নাই। কথাটো এইটোৱেই যে 5,500 এগেইনষ্টত যদি 8,500 বা 9,000 প্ৰাৰ্থীক ভেৰিফিকেশ্যন কৰিবলৈ মাতে তেতিয়াহ'লে কিমান প্ৰাৰ্থী বাদ পৰিব সেয়া হয়তো সকলোৱে গম পায়। আৰু এই যি ভেৰিফিকেশ্যন লিষ্টটো ওলাইছে সেই ভেৰিফিকেশ্যন লিষ্টটো সম্পূৰ্ণ মেৰিট বেছ নহয়। কাৰণ যিসকল কোনো আচলতে ভাবিব নালাগে যে মই ভেৰিফিকেশ্যন কৰিবলৈ গৈছোঁ, আমাৰ ভেৰিফিকেশ্যন হৈছে আমাৰ চাকৰি কনফাৰ্ম হয়। যাৰ ভাল মাৰ্কছ এটা আছে তেওঁলোকে চাকৰিটো পাব। নিজে আচলতে অনুমান কৰিব পাৰে যে আপোনালোকৰ মাৰ্কছ কিমান আছে আৰু আপোনালোকৰ মাৰ্কটোৱে চাকৰিটো আচলতে টানিব নে নাটানে সেইটো হয়তো সকলোৱে গম পায়। যাৰ ভাল মাৰ্কছ এটা আছে তেওঁলোকে চাকৰিটো পাবই। কিন্তু এনেকুৱা কম নাম্বাৰ থকা মানুহকো কিন্তু ভেৰিফিকেশ্যন কৰিবলৈ মাতিছে। আমি প্ৰাৰ্থনা কৰিছোঁ এইটোৱে যে তেওঁলোকে চাকৰিটো পাওক। যিমান আচলতে কম নাম্বাৰ মাতে সিমানেই ভাল। আচলতে সেই নাম্বাৰতে যাতে চাকৰি পাওক, সকলোৱে মনৰ আশাটো পূৰণ হওক। কাৰণ যিমান কম নাম্বাৰ প্ৰাৰ্থীক মাতিব সিমানে আচলতে সকলোৱে বা ন্যূনতম নাম্বাৰটো চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া মেইন কথাটো হৈছে এইটোৱেই যে সকলোৱে ছেকেণ্ড লিষ্টৰ কাৰণে ৱেইট কৰিব লাগিব। চিন্তা কৰিবলৈ কোনো কথা নাই, কাৰণ ছেকেণ্ড লিষ্টখনত প্ৰায় 4,000+ মানুহ পুনৰ মাতিব ভেৰিফিকেশ্যন কৰিবৰ কাৰণে। আৰু তাতেই আচলতে গম পোৱা যাব কিমান কাট অফ কমিব, কিমান বাঢ়িব, সকলোখিনি কথা গম পোৱা যাব। প্ৰথম মেইন যিটো পইণ্ট আমি ডিছকাছ কৰিব ওলাইছিলোঁ সেইটোৱে হৈছে যে ভেৰিফিকেশ্যন লিষ্টত নাম নাহিলেও চিন্তা কৰিবলৈ কোনো কথা নাই। সকলোৱে এই কথাখিনি শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক যিটো মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে নাম্বাৰসমূহ শ্বেয়াৰ কৰিব, সকলোৱে হেল্প হ'ব। চাওক যে আমাৰ ভিডিঅ' বহুতে হয়তো চায়, তেতিয়াহ'লে যেতিয়া তেওঁলোকে ভিডিঅ'সমূহ চাব তেতিয়াহ'লে তেনেকুৱাত কি হ'ব যে কমেণ্টসমূহ চেক কৰিব। কমেণ্টসমূহ চেক কৰাৰ লগে লগে ইজনে সিজনৰ যিবোৰ তথ্য সেইবোৰ আদান প্ৰদান হ'ব আৰু জনাত আচলতে সহায় হয়। সেইকাৰণে আপোনালোকে কমেণ্টসমূহ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। গতিকে পাছৰ পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্টৰ কাৰণে সকলোৱে ৱেইট কৰক। অতি সোনকালে আহি আছে সেয়া হয়তো সকলোৱে গম পায়। আজি যদি কোনোবা ভেৰিফিকেশ্যন কৰিবলৈ গৈছিলে আপোনালোকৰ কি পৰ্যায়ত ভেৰিফিকেশ্যন হৈছে সেইটো জনাব। সামগ্ৰিক ভিডিঅ' আমি লৈ আহিম ভেৰিফিকেশ্যনৰ ওপৰত, কি আচলতে কেনেকুৱা পৰ্যায়ত ভেৰিফিকেশ্যনটো হৈছে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম, সকলো আমাৰ সৈতে কানেক্ট হৈ থাকিব। মেইন আজি কথাটো এইটো ক'লোঁ যে ভেৰিফিকেশ্যন লিষ্টত নাম নাহিলেও ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই। যিখন ছেকেণ্ড লিষ্ট ওলাব তাৰ কাৰণে সকলোৱে আচলতে ৱেইট কৰিব লাগিব। আৰু ৱেইট কৰাৰ পাছতেই আপোনালোকে গোটেইখিনি কথা গম পাব। নাম্বাৰ কম বেছিক লৈ এতিয়া আচলতে চিন্তা কৰিবলৈ কোনো কথা নাই। নাম্বাৰ বেছি থকা সকলেতো চাকৰিটো পাব সেয়া হয়তো সকলোৱে গম পায়। কম নাম্বাৰ থকা সকলো ইমান চিন্তা কৰিবলৈ কোনো কথা নাই, কাৰণ মেৰিট লিষ্টতে গোটেইখিনি স্পষ্টভাৱে ওলাই পৰিব। ভেৰিফিকেশ্যন লিষ্টটো জাষ্ট এটা ভেৰিফিকেশ্যন কৰিছে, কাৰণ মেৰিট বেছ নহয় যিহেতু, সেইটো কাৰণে চিন্তা কৰিবলৈ কোনো কথা নাই। বহুতে আচলতে বহুত ধৰণৰ কথা ক'ব। সকলোৱে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যাওক। ওপৰলৈকো প্ৰাৰ্থনা কৰক যাতে সকলোৱে চাকৰিটো হয় ন্যূনতম নাম্বাৰটো। পৰৱৰ্তী সময়ত সকলোখিনি তথ্য লৈ আহিম, সকলো আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।